নমস্কাৰ ছাত্ৰসকল অহা 2025 চনৰ ফেব্ৰুৱাৰীৰ সাধাৰণ বাজেট অধিৱেশনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগৰ দাবী পূৰণ হ'বনে আৰু আপোনালোকৰ অষ্টম দৰমহা আয়োগত কিমান পৰিমাণৰ দৰমহা বৃদ্ধি হ'ব সেই সন্দৰ্ভত এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে। এয়া ছাত্ৰসকল এয়া চাওক, আপোনালোকে য'ত দেখা আছে বাজেট 2025ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগৰ অধীনত কিমান দৰমহা বৃদ্ধি পাব আৰু অষ্টম দৰমহা আয়োগ আপোনাৰ গঠন হ'ব কি নহ'ব ইয়াকে লৈ এক বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে। আৰু পোনে পোনে আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হয় ছাত্ৰসকল, কিয়নো যোৱা 6 জানুৱাৰী তাৰিখে আপোনাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে আপোনাৰ ট্ৰেড ইউনিয়নসকলৰ সৈতে অষ্টম দৰমহা আয়োগ যাতে শীঘ্ৰে গঠন কৰি দিয়ে সেই দাবী ট্ৰেড ইউনিয়নে নিৰ্মলা সীতাৰমণক যোৱা 6 জানুৱাৰী তাৰিখে তেওঁলোকে জনায়। আৰু যাৰ ফলত আশা কৰা গৈছে যে অহা 1 ফেব্ৰুৱাৰী 2025 তাৰিখৰ বাজেটত অষ্টম দৰমহা আয়োগে স্থান পাব কি নাপাব সেয়া আপোনাৰ লক্ষণীয় বিষয় হ'ব। আৰু লগতে এয়া আন এটা পেৰাগ্ৰাফ, এই পেৰাগ্ৰাফত কোৱা হৈছে যে আপোনাৰ অষ্টম দৰমহা আয়োগ ঘোষণাৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নাই, কিন্তু কেন্দ্ৰীয় কৰ্মচাৰী মহাসংঘই যোৱা 12 ডিচেম্বৰ তাৰিখে আপোনাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ তেখেতসকলে পত্ৰ লিখি জনাইছে যে অষ্টম দৰমহা আয়োগ অচিৰেই গঠন কৰি দিব লাগে, কিয়নো বৰ্তমান সময়ত মূল্য বৃদ্ধি যিমান হাৰে বাঢ়ি গৈ আছে, আনহাতে টকাৰ ভেলু ডলাৰৰ তুলনাত টকাৰ ভেলু কমি গৈ আছে আৰু মূল্য বৃদ্ধি বাঢ়ি গৈ আছে। তেনেস্থলত 12 ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় কৰ্মচাৰী মহাসংঘই প্ৰধানমন্ত্ৰীক পুনৰাই অষ্টম দৰমহা আয়োগ গঠন কৰি দিবৰ কাৰণে অনুৰোধ জনাইছে। আৰু যাৰ ফলত লক্ষণীয় হ'ব যে অহা 1 ফেব্ৰুৱাৰী 2025ৰ পৰা সাধাৰণ কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশন আছে আৰু সেই বাজেট অধিৱেশনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া অষ্টম দৰমহা আয়োগৰ ওপৰত বাজেটত বিত্তমন্ত্ৰী ডাঙৰীয়ানে নিশ্চয় ভাল খবৰ লৈ আহিব। আৰু যাৰ বাবে নিৰ্মলা সীতাৰমণে যোৱা 6 জানুৱাৰী সোমবাৰে দিনাখন ট্ৰেড ইউনিয়নৰ সৈতে এক বৈঠকত মিলিত হয় আৰু এই বৈঠকতে ট্ৰেড ইউনিয়নৰ ফালৰ পৰা অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰি দিবলৈ দাবী জনাইছে। লগতে ভাৰতীয় মজদুৰ সংঘ সচিব পৱন কুমাৰে চৰকাৰী কৰ্মচাৰীসকলৰ যি বেতন সেয়া আপোনাৰ অষ্টম দৰমহা আয়োগৰ অধীনত অতি শীঘ্ৰে সেয়া গঠন কৰি দিবৰ কাৰণে বাৰম্বাৰ অনুৰোধ জনাইছে। সেয়েহে লক্ষণীয় হ'ব যে এইবাৰ বাজেটত ফেব্ৰুৱাৰী মাহত আপোনালোকে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰাৰ ভাল খবৰ লাভ কৰিব। তেনেস্থলত আপোনালোকৰ ফিডমেন ফেক্টৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু যাৰ ফলত এইবাৰ কৰ্মচাৰীসকলৰ ফিডমেন ফেক্টৰ 2.8 কৰাৰ দাবী বিভিন্ন মহলে দাবী উঠাইছে। তেনেস্থলত আপোনালোকৰ দৰমহা 44% বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব বুলি জনা গৈছে। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।